প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথমটো স্মৃতি সৌধ নিৰ্মাণ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তৰ পূব নলবাৰী আঞ্চলিক সমিতিয়ে। জুবিন গাৰ্গৰ স্মৃতি সুঁৱৰি কান্দোনত ভাগি পৰিল খাটকট্ৰা মছজিদৰ ইমাম আব্দুল সত্তাৰ। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ মুছলমান সমাজৰ। জুবিন গাৰ্গলৈ সমূহীয়া দোৱা মুছলমান সমাজৰ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তৰ পূব আঞ্চলিক সমিতিৰ উদ্যোগত আৰু এই অঞ্চলৰ ৰাইজৰ সহযোগত আমাৰ প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ প্ৰথমটো স্মৃতিসৌধ নিৰ্মাণ কৰি মুকলি কৰা যি দায়িত্ব আমাক দিয়া হৈছিল, আচলতে সঁচাকৈয়ে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰি খুব উৎসাহিত হৈছোঁ আৰু প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰথমটো স্মৃতিসৌধ মুকলি কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ। আমি আশা ৰাখিছোঁ যে প্ৰাণৰ শিল্পীগৰাকীয়ে যিদৰে সমাজখন এক কৰি জাতিটোক এক কৰি জাতিটোৰ মাজত থকা ভেদাভেদ শেষ কৰি সমগ্ৰ বিশ্বতে বৃহত্তৰ জাতিটোক শক্তিশালীভাৱে আগুৱাই নিয়াৰ যি পৰিকল্পনা কৰিছিল গানৰ জৰিয়তে, গতিকে এইগৰাকী শিল্পীক অনাগত সময়ত কেৱল এই অঞ্চলৰ ৰাইজে নহয় সমগ্ৰ অসম তথা বিশ্বৰ বাসীয়ে যাতে সদায় মনত ৰাখিব পাৰে, সেই কৰ্মৰাজিৰে সেই প্ৰচেষ্টাৰে বা সেই তেওঁৰ যি চিন্তা চৰ্চা, যি তেওঁৰ কৰ্ম, তেওঁৰ যি সৃষ্টি, এই সৃষ্টিখিনিক আগুৱাই নিয়া প্ৰতিজন অসমবাসীৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নিশ্চিতভাৱে দায়িত্ব আছে। গতিকে উত্তৰ পূব আঞ্চলিক সমিতিয়ে আজি যি দায়িত্ব পালন কৰিলে, এই দায়িত্ব পালন কৰাৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমি কেন্দ্ৰীয় সমিতিয়ে উত্তৰ পূব আঞ্চলিক সমিতিক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ যি ৰহস্য ইতিমধ্যে আজিও সন্দেহ ঘনীভূত হৈ আছে, যদিও 4জনকৈ মানুহক ইতিমধ্যে এৰেষ্ট কৰা বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে। গতিকে আমি দেখিছোঁ যে যিখিনি সময়ত জুবিন গাৰ্গৰ মৃত্যু আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল যে জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হৈছে, তাৰ পিছতো কিন্তু কিছু কিছু কথা আপোনালোকৰ চেনেলৰ জৰিয়তে হওক বা সামাজিক মাধ্যমৰ জৰিয়তে হওক বিভিন্ন বিষয় আমি অসমৰ জনসাধাৰণ তথা অসমৰ জাতীয় সংগঠনবিলাকে আমি দেখিবলৈ পাইছিলোঁ যে মৃত্যুৰ পিছতো বিভিন্ন অনুষ্ঠান ছিংগাপুৰত কিন্তু অনুষ্ঠিত হৈ আছিল। গতিকে এই গোটেই বিষয়টো সমগ্ৰ অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক, কাৰণ যিগৰাকী প্ৰাণৰ শিল্পীক মৃত্যু হোৱাৰ পিছত সমগ্ৰ অসমে কান্দিছে, সমগ্ৰ অসম নহয় ভাৰতবৰ্ষ নহয় বিশ্বতে ইতিহাস সৃষ্টি কৰিছে মৃত্যুৰ জৰিয়তে। নলবাৰীৰ পৰা পাৰ্থ বৰ্মনৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।